এই মুহূৰ্তত আপোনালোকক জনাইছো ভাৰত পাকিস্তানৰ যুদ্ধ সম্পৰ্কীয় শেহতীয়া কিছু আপডেট যুদ্ধবিৰতি ঘোষণা কৰা মাত্ৰ 4.5 ঘণ্টা সময় হৈছে 5 বজাত ঘোষণা কৰিছিল এতিয়া 9:30 বাজিছে মাত্ৰ 4.5 ঘণ্টা হৈছে কিন্তু 4.5 ঘণ্টা হোৱাৰ আগতেই যুদ্ধবিৰতি উলংঘন কৰিলে যুদ্ধবিৰতি ঘোষণাৰ পাছতে পাকিস্তানৰ আচম্বিত আক্ৰমণ আৰু জম্মু কাশ্মীৰৰ বিভিন্ন অঞ্চলত পাকিস্তানৰ অপ্ৰৰোচিত গুলীচালনা লাইন অফ কন্ট্ৰোলৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে জম্মু পুঞ্চ মেন্ধৰ ৰাজৌৰি বাৰামুলাত সিজফায়াৰ কৰিছে সিজফায়াৰ অৰ্থাৎ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে লগতে আৰএছপুৰা সাম্বা আখনুৰ উধমপুৰ আৰু পাল্লানৱালাত উলংঘা কৰিছে ধাৰাসাৰ গুলীবৰ্ষণ কৰা বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আহিছে খবৰ পাকিস্তানে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে ৰাজৌৰি জম্মু কাশ্মীৰৰ ৰাজৌৰি আৰু উধমপুৰৰ আকাশত উৰিছে পাকিস্তানী ড্ৰোন আনহাতে ৰাজস্থানৰ বাৰ্মেৰ আৰু জয়সালমেৰত উৰিছে পাকিস্তানী ড্ৰোন শ্ৰীনগৰত শুনা গৈছে 7-8টা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ কিন্তু কিহৰ শব্দ সেয়া মৰ্টাৰ নিক্ষেপ নে অন্য কিবা মিছাইল এতিয়াও স্পষ্ট হোৱা নাই কিন্তু পাকিস্তানে এই মুহূৰ্তত যুদ্ধবিৰতি উলংঘন কৰাৰ তথ্য আহি পৰিছে আৰু এইদৰে এতিয়া কাপুৰুষ পাকিস্তানে যুদ্ধবিৰতি উলংঘনকাৰী যি ধৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি নিয়ম থাকে যুদ্ধ সম্পৰ্কীয় যি নীতি নিয়ম থাকে সকলো উলংঘা কৰিছে অসমীয়া এষাৰ কথা আছে কুকুৰৰ নেজ কেতিয়াও সিধা নহয় আৰু পাকিস্তান সন্ত্ৰাসবাদী পৃষ্ঠপোষক পাকিস্তান কিন্তু কেতিয়াও সিধা নহয় এনেকুৱা ধৰণৰ ঘটনা কৰিয়েই থাকে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছো নিউজ ডেস্কলৈ উপস্থিত আছে আমাৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্ত শান্তনু আপোনাৰ ওচৰলৈ আহিছো মাত্ৰ 4.5 ঘণ্টা হৈছে কিন্তু ইয়াৰ পূৰ্বে পাকিস্তানে দেখা গ'ল যুদ্ধবিৰতি ভংগ কৰিছে আৰু কাশ্মীৰৰ লগতে বহু ঠাইতেই গুলীবৰ্ষণ কৰিছে বুলি জানিব পৰা গৈছে সবিশেষ কি তথ্য আছে আপোনাৰ ওচৰত শান্তনু নিশ্চয়কৈ ৰাজীৱ পাকিস্তানে যিটো কাম সদায় কৰি আহে যি প্ৰবঞ্চনা সদায় কৰি আহে এইবাৰো ব্যতিক্ৰম নহয় প্ৰবঞ্চনাই কৰিছে সিজফায়াৰ বা যুদ্ধবিৰতিৰ বাবে আগ্ৰহ প্ৰকাশ কৰি নিজে সাৰেণ্ডাৰ কৰি আত্মসমৰ্পণ এক প্ৰকাৰৰ কৰি ভাৰতক যুদ্ধবিৰত থকাৰ বাবে আহ্বান জনাবলৈ যি ধৰণে ডোনাল্ড ট্ৰাম্পক অনুনয় বিনয় কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিক তাৰ পাছত ভাৰতৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিছিল আৰু ভাৰতক কোৱাৰ পাছত ভাৰতে যুদ্ধবিৰতি পাকিস্তানে যিহেতু বিচাৰিছিল আৰু ভাৰতে প্ৰথমৰ পৰাই যিহেতু কৈ আছিল যে পূৰ্ণাংগ যুদ্ধ আমি বিচৰা নাছিলোঁ আমাৰ টাৰ্গেটেড এটেক আছিলে আমি সেই এটেক কৰি গুচি আহিছিলোঁ অপাৰেশ্যন সিন্দুৰ কমপ্লিট আছিলে আৰু এয়া আছিলে খুব সাংঘাতিক ধৰণৰ স্পষ্টকৈ দিয়া এক বাৰ্তা আছিল পাকিস্তানৰ বাবে তাৰপাছত যুদ্ধবিৰতি হ'ল যুদ্ধবিৰতি হোৱাৰ পাছত কি হ'ল এই মুহূৰ্তত সীমান্তৰ পৰা খবৰ আহিছে যে সীমান্তৰ উত্তেজনা বৃদ্ধি হৈছে এইভাৱেই বৃদ্ধি হৈছে মূলতঃ সীমান্তৱৰ্তী যিকেইখন ৰাজ্য আছে সেয়া লাগিলে জম্মু কাশ্মীৰ হওক গুজৰাট হওক ৰাজস্থান হওক পাঞ্জাৱ হওক আটাইকেইটা অঞ্চলতে পুনৰ গুলীবৰ্ষণৰ শব্দ ৰাইজে শুনিছে তাত থকা নাগৰিকে শুনিছে গাঁওবাসীয়ে শুনিছে আটাইতকৈ গুৰুত্বপূৰ্ণ যে ওমৰ আব্দুল্লাহ জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে টুইট কৰিছে কিছু সময় পূৰ্বে টুইটৰ জৰিয়তে কৈছে সামাজিক মাধ্যমত কৈছে যে এইটো সিজফায়াৰ নহয় দিছ ইজ নট সিজফায়াৰ স্পষ্টকৈ উল্লেখ কৰিছে আৰু কৈছে যে যেতিয়ালৈকে এয়াৰ ডিফেন্স ছিষ্টেম আছে ভাৰতৰ মাটিত সেই এয়াৰ ডিফেন্স ছিষ্টেম এতিয়াও সক্ৰিয় হৈ থাকিব লাগিব কাৰণ যিকোনো মুহূৰ্ততে পাকিস্তানে আক্ৰমণ কৰিব পাৰে আৰু তাৰ নজৰ তাৰ জলক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে গতিকে সীমান্তৰ এই উত্তেজনা দুটা কথা এতিয়া চৰ্চাত আছে যে চৰকাৰে যেতিয়া এখন চৰকাৰৰ লগত কথা পাতি সেনাৰ ফালৰ পৰা কথা পাতি যেতিয়া যুদ্ধবিৰতি ঘোষণা কৰা হ'ল আৰু সেই যুদ্ধবিৰতিত নিজে যিহেতু আশ্বস্ত কৰিলে যে আমি কোনো ধৰণৰ সন্ধিয়া 5 বজাৰ পৰা আমি 12 মেলৈকে আমি এটা গুলিও নুফুটাও আমি জলসেনা স্থলসেনা যিকোনো বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ আক্ৰমণ নকৰোঁ তাৰ পাছত যি ধৰণৰ আক্ৰমণ আহিছে দুটা কথা হ'ব পাৰে বুলি চৰ্চা চলিছে এক যে পাকিস্তান সেনাৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে নেকি চৰকাৰৰ কথা নুশুনে নেকি পাকিস্তান সেনা প্ৰধানৰ কথা নুশুনে নেকি কাৰণ পাকিস্তান সেনা বিভাগৰ মাজতে সেনাৰ মাজতে দুটাকৈ ভাগ তাত দুটাকৈ ভাগ হোৱা বুলি ইতিমধ্যে চৰ্চিত হৈছিল একাংশই জেনেৰেল মুনিৰৰ কথা নুশুনে যোনে জেনেৰেল মুনিৰক আঁতৰাব বিচৰা বুলি চৰ্চা চলি আছিল গতিকে তেনে এটা পক্ষই এতিয়া যুদ্ধবিৰতি উলংঘন কৰিছে নেকি সি এক ডাঙৰ কথা আৰু যি ধৰণে যুদ্ধবিৰতি উলংঘন কৰা বুলি সীমান্তৰ পৰা খবৰ আহিছে চাওক মাজে মাজে এলচিত ফায়াৰিং চলি থাকে আৰু তাৰ পৰা চেকপোষ্টসমূহলৈকে মাজে মাজে ফায়াৰিং হয় সেই ফায়াৰিঙৰ সময়ছোৱাত বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত হৈছে সীমান্তবাসী কিন্তু এইবাৰ যি যুদ্ধকালীন পৰিৱেশ সেই যুদ্ধকালীন পৰিৱেশত ই কেৱল ফায়াৰিঙে নহয় তাত বিস্ফোৰণৰ শব্দ শুনিছে যদি বিস্ফোৰণৰ শব্দ শুনিছে বিস্ফোৰণ কি ধৰণে হৈছে কোনোবাই মৰ্টাৰ নিক্ষেপ কৰিছে পাকিস্তানে পুনৰ ড্ৰোন নিক্ষেপ কৰিছে নে পুনৰ মিছাইল নিক্ষেপ কৰিছে কি ধৰণে নিক্ষেপ কৰিছে কিয় নিক্ষেপ কৰিছে সেয়া এক ডাঙৰ প্ৰশ্ন আৰু যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজেই কৈছে যে দুখনকৈ দেশৰ সৈতে গোটেই ৰাতি আমি কথা পাতিলোঁ আৰু তাৰ পাছত দুইখন দেশে যুদ্ধবিৰতিত সন্মতি প্ৰদান কৰিছে বুলি কৈছে আৰু তাৰ পাছতো যদি
পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰিছে তেনে প্ৰেক্ষাপটত পাকিস্তানৰ যি দুঃসাহস এই দুঃসাহস প্ৰবঞ্চনা বুলি ক'ব লাগিব আৰু আপুনি কোৱাৰ ধৰণে কুকুৰৰ নেজ যে চিধা নহয় পাকিস্তান শেহতীয়া উদাহৰণ ৰাজীৱ হয় শান্তনু এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ যদি এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় যুদ্ধবিৰতি যদি উলংঘন কৰে আজি ৰাতিৰ ভিতৰতে হয়তো আকৌ যুদ্ধ হ'ব পাৰে আকৌ ভাৰতে আক্ৰমণ কৰিবলৈ বাধ্য হ'ব পাৰে ধন্যবাদ শান্তনু NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা